তো হে গাইজ মোৰ প্ৰথম আৰু অসমীয়া ভ্লগত ভ্লগ নহয় চৰি মোৰ প্ৰথম অসমীয়া ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মানে এতিয়া পুৱা হৈছে, বেছি পোহৰ হোৱা নাই, সূৰ্য পটকা ওলোৱা নাই, মানে সেইফালেদি ওলাব। এই নলবাৰীৰে কদে গাইজ নৰো ইমান লিখিত ক'বা পাৰি, হিন্দীও নলে বেছি লিখিত অলব অৱশ্যে কৈ থাকিব খুজিলে, কিন্তু নলবাৰী যিহেতু নলবাৰীৰে কম দে বেছিকৈ, আৰু মানে মাজে মাজে লিখিতও কম। এই কিমান নাই চাচোন ভাল তো গেছি এখন। আৰু মানে আজি আমি শ্বুটিঙত যাম। আজি আমাৰ এটা শ্বুটিং আছে, মানে আমাৰ যোনখন শ্বৰ্ট ফিল্ম আমি বনাই আছোঁ বৰ্তমান টাইমত। আমি যোনখন শ্বৰ্ট ফিল্ম বনাইছোঁ সেই শ্বৰ্ট ফিল্মখনৰ এটা শ্বুট আছে, মোৰ আৰু আমাৰ হাকিম জীয়াই বয়সৰ কেম্বা তেওঁৰ লগত আছে। তো তাৰ লগত আছে, চাই থাকক আপোনালোকে। ডাইৰেক্ট শ্বুটিঙত যাই পেলাই লগ পাওঁ। নহয়, মোক তাকো এটা কাম দিছিল, পাহৰি গৈছোঁ গাইজ। মোক আগে পথাৰত যাব দিছিল, পথাৰৰ পৰা আহি পেলাই শ্বুটিঙত যাম। তো চাই থাকক। তো গাইজ এফালে চাওক, এফালে আমাৰ পথাৰ, আৰু এইটো ৰাস্তা দি যাব পাৰি, আৰু আগত পথাৰ আছে, আৰু এফালে ৰাস্তাটো এইটো দি আমি আছোঁ। মিমাক থেকে আহি পেলাই আমি তো কামত লগাই দিছি। ইচ মিমাক থেকে আছিল কুৰমা খাবা গৰমৰ বন্ধ বুলি আহি পেলাই কামত লগাই দিছি। আহাৰ পিছত তো গাইজ শ্বুটিঙৰ টাইমত ভাটি পেলাই আমার নেক্সট ডাইরেক্টর আমার মর্টিন ডুসুজা, ইউর রক ম্যান ব্রো, হিলে যাব ব্রো। আমার মেন ডাইরেক্টর চ্যাট মিলে আছো দে। লোকেশনটা বম লাগে অমিত ভাই, লো উমা ক্লিপটো। আমার কি চলি আছে শ্বুটিং চলি আছে। এতে ভাইহাত সাপোর্ট করে, বহুতখিনি সাপোর্ট করে। এতে আমি দে আমার শ্বুটিং চলি আছে। এতে গোটেই ফুটবল চুটবল লৈছোঁ, বাল খেলাও খেলাম এতে। এই কেনাই মজা এই ভাইহাত আছে এলা চাও তুই এনে ইমানখিনি সাপোর্ট দি আছে আমাক, গম পা। এই চাই ভাল লাগে আমাক ডাউন দিয়ে বে, ডাউন দিয়া তো বাদ দিয়ে একদিন উঠবি বনাই থাকা। সেইটো কথা তে আজি শুনলাক না, তো সেইটোৱে সাপোর্টত আছে মানুহ আমাৰ। বেকত আছে। দে জলদি আমার শুট চলি আছে। বুড়ো ভাই কেনাই বুড়ো ভালছা মজা দিত পেট ভরি গেল ভাল। আমার বুড়া বাল পুলিশ সবে চাইছে জি, চালান কাটা বলি বাল সবে রখি যাইছে একবার হলেও। ই গেং তাই মজা এবাকে বেক চাই দিয়ে। তো গাইজ এখন আহাৰ কাৰণে অলপমান শ্বুটিংটো অলপমান ষ্টপ কৰিব লগা হৈছে। এখন যাব এইমাত্ৰ ঘূৰি পেলাই, তেতিয়াৰ পৰা আৰু আৰম্ভ হ'ব। তো কৰি আছো লাহে আৰু ভাল লাগছে তো তাকে গম হৈছে পিছে কথা খাই লাগছে। তো আহিব আৰু আপকামিং আমাৰ এই মুভিখনৰ কথা কৈছিলোঁ যি তো সেইখানে আৰু শ্বুট চলি আছে। এই দাদা কেনাই মজা মৰিন ভাই কেনা অনুভৱ মজা দে দে আৰম্ভ কৰোঁ আৰু দে ৰেডি তো নাহে পেলাই যোৱা। ৰেডি দে চাই লওক বেকগ্ৰাউণ্ডটো পাওঁ নেবি ৰেডি একশ্যন। বাছা কম মাল নহয় তই, পিছে তই যাবা কৰিছা দেখা নেকি? হা? মই দেখা পাব লাগে ফুট। তো কেনাই মজা ন, বঢ়িয়া চব শ্বুটিং শেষ আজিৰ কাৰণে, আজি সমাপ্ত কৰিল। আৰু কালি কৰোঁ নেকি? কালি হ'ব আৰু এই এবাৰ আনিম গেলপিন কালি আৰু হৈছে, কালি আপোনাক ডাবল কমেডি। আৰু আমাৰ হেৰি কি আছিল নাম হাকিম ভাই ড্ৰেছ খলে বম হৈছে ফুটবল চেট। কেনা আজি ফালছে ভাল মজা এণ্ডিং কৰোঁ। আজিৰ ভ্লগটো এটাই শেষ, আৰু লগতে আজি শ্বুটিঙো এটাই শেষ। কালি BTS পাব মানে বিহাইণ্ড দ্য চিনটো পাব, আৰু এটা নতুন ভ্লগৰ সৈতে, আৰু লগতে এইবাৰ 1 ঘণ্টা ভিডিঅ' 1 ঘণ্টাৰ গেলা দে চবে চালি হ'ল চাপৰ্ট দিবি। সেইটো সিমান আৰু ভাল লাগিলে আজি বহুখিনি ভাল এক্টিং কৰিছে। ইয়াতে মাথা নষ্ট হৈ গৈছে অলপ একো নাই, তথাপি বহুতখিনি ভাল হৈছে। আৰু মতিন ভাই বহুতখিনি সেই আৰু শিকিও দিছে কিছুমান ভাল লাগছে।
মানুহ বহুত হৈছিল কেলা কেনা ভিৰ আজি ভিৰ কেনাই মানুহ 500 মান হৈছে 500 মান হৈছে হিলি যাব চেট আমাক টোল কৰিব আমাক কি করব আমি মেন বাল মই main আৰু। ও চেট ও দে আমার হামিদ ভাই মেন দে হামিদ ভাই যাবি দে ও ফোন মারবি দে 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 ভাই আকৌ আমাক শুনা কৰিছো কি কবি নাকি নাই আকৌ থ্যাংক ইউ তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ হৈ যায় বা মোক দেখুৱাম দে আছে অন আছে আছেনে আজিৰ ভিডিঅ'টো ইয়াতে শেষ আজিৰ মোৰ ব্লগটো ইয়াতে শেষ কালি এটা নতুন ব্লগ আৰু নতুন ভিডিঅ' শ্বুটিঙৰ সৈতে আপোনালোকক মিলি আছো তো বাই বাই মানে এইটোৱে ভিডিঅ' চবতে আপলোড হ'ব আমাৰ ফেচবুক চাব চব চাব ড্ৰামা হাউচ বুলি আছে তো এইটোৱে তো গাইজ য'ৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ তাতে ভিডিঅ'টো শেষ কৰোঁ মানে এতিয়া গধূলি হৈ গ'ল এটাই চলা পিন্ধি আছোঁ ন পুৱাৰ পৰা গধূলাক নেকি আকৌ নহয় দে গাইজ 2 দিন গা ধোৱা নাই আৰু 3 দিন নধোঁ মানে গধূলি হৈ গ'ল এতিয়া পোহৰো নোহোৱা হৈ আছে লাহে লাহে তো এইটো ভ্লগ এটাই সমাপ্ত কৰোঁ আপোনালোকক নেক্সট শ্বুটিঙৰ ভিডিঅ' দেখাম অহাকালি বুলি কৈছিলোঁ কিন্তু অহাকালি নহ'ব পাৰে ঠিক নাই তো চাওঁ কোনদিনা হয় আপোনালোকক শ্বুটিং ডে বাই ডে শ্বুটিঙৰ ভিডিঅ' আপোনালোক পূৰা এণ্ডিঙৰ দিনাকলৈকে দিম একদম ৰিলিজ হোৱাৰ দিনাকলৈকে আমাৰ শ্বৰ্ট ফিল্মখন তো